বিতং বাতৰিলৈ আহিছো আঞ্চলিক দল অসম গণ পৰিষদত নাই বিসম্বাদ অগপত আছে কেৱল মাত্ৰ সংঘাত আৰু মতানৈক্য দীৰ্ঘ বিৰতিৰ অন্তত অগপৰ 4 নেতা একত্ৰিত হৈ এই কথা স্বীকাৰ কৰিলে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই অসম গণ পৰিষদত নাই বিসম্বাদ অগপত আছে মাত্ৰ সংঘাত মতানৈক্য এই দাবী অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ মতানৈক্য থাকিব সকলো দলতে থাকিব পাৰে বা আমাৰ দলতো আছে কিন্তু আমাৰ বিসম্বাদ নাই আমি অহা দিনবিলাকত কিদৰে দলটোক ঐক্যবদ্ধভাৱে শক্তিশালী কৰিম সেইটো হৈছে আমাৰ মূল লক্ষ্য ৰাজ্যৰ আঞ্চলিকতাবাদী দল অসম গণ পৰিষদৰ নীতি আদৰ্শক জলাঞ্জলি দিছে দলৰ নেতৃত্বই ৰাষ্ট্ৰীয় দলৰ সৈতে সামিল হৈ অগপই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষত আওপকীয়াকৈ থিয় দিছিল যাৰ বাবে অগপৰ এই অভিযোগেৰে অগপৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে সৰব হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অগপৰ শীৰ্ষ নেতৃত্বৰ এনে স্থিতিৰ বাবে 2 মেৰুত থিয় দিছিল অগপ নেতৃত্ব বনাম মহন্ত পিছে এই দীৰ্ঘদিনীয়া সংঘাত মতানৈক্য আঁতৰাই মহামিলন প্ৰফুল্ল কুমাৰ মহন্ত দলৰ সভাপতি অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰী মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ চৰকাৰী আৱাসত 3 ঘণ্টীয়া গুৰুত্বপূৰ্ণ বৈঠক অগপ নেতৃত্বৰ বৈঠকৰ অন্তত মহন্তৰ ইতিবাচক মন্তব্য আমি বিচাৰিছো যে আঞ্চলিক ৰাজনৈতিক শক্তিটো শক্তিশালী কৰিব লাগে পৰ্যালোচনামূলকভাৱে আমি মাজে মাজে বহোঁ সেইটো এটা ৰুটিন বেলেগ নহয় সেইটো বিষয়ে মই ক'ব নোৱাৰিম মইতো দলৰ কামেই কৰি আছোঁ আজীৱন অৱশ্যে পূৰ্বৰ অসন্তুষ্টি সন্দৰ্ভত কোনো মন্তব্য নিদিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বিপৰীতে অসমত আঞ্চলিকতাবাদৰ বাহিৰে কোনো ৰাষ্ট্ৰীয় দলে সমস্যা সমাধান কৰিব নোৱাৰে বুলি স্থিতি স্পষ্ট কৰিলে প্ৰফুল্ল কুমাৰ মহন্তই ভাবোঁ যে অসমৰ ডেভেলপমেণ্টৰ কাৰণে আঞ্চলিক ৰাজনৈতিক শক্তিৰ বাহিৰে কোনো ৰাষ্ট্ৰীয় শক্তিয়ে কৰিব নোৱাৰে বৈঠকৰ অন্তত অগপ সভাপতি অতুল বৰাৰ দাবী অসমৰ মাটিত আঞ্চলিকতাবাদ একমাত্ৰ শক্তি ইয়াক কোনেও উভালি পেলাব নোৱাৰে দলৰ মাজত ইছ্যুভিত্তিক মতানৈক্য হ'ব পাৰে কিন্তু বিসম্বাদ নাই বুলিও দাবী কৰিলে অতুল বৰাই আমি অহা দিনবিলাকত কিদৰে দলটোক ঐক্যবদ্ধভাৱে শক্তিশালী কৰিম সেইটো হৈছে আমাৰ মূল লক্ষ্য কাৰণ মই সদায় কৈ অহাৰ দৰে আজিও কওঁ যে অসম গণ পৰিষদ দল অসমৰ মাটিত আঞ্চলিকতাবাদৰ স্তম্ভ ইয়াত হুলুক ধুলুক কৰিবৰ কাৰণে ইয়াক উভালি পেলাবৰ কাৰণে বহু সময়ত ষড়যন্ত্ৰ হৈছে বিভিন্ন ৰাষ্ট্ৰীয় শক্তিৰ পৰিচালনাত তেনে ষড়যন্ত্ৰ হয়তো অব্যাহত আছে যাৰ কাৰণে যোৱা দিনকেইটাত আমাৰ বিৰুদ্ধে কেতবোৰ নতুন নতুন শক্তিয়ে হয়তো আত্মপ্ৰকাশ কৰাৰ প্ৰচেষ্টাও চলিছে আমি আঞ্চলিক স্বাৰ্থত আমি কোনোদিনে আপোচ কৰা নাই আৰু নকৰোঁ কাৰণ ৰাইজৰ তেজেৰে গঢ়া দল যে আহি থকা দিনবিলাকত ৰাইজৰ সহযোগত আমি আমাৰ ৰাজ্যখনৰ স্বাৰ্থ সম্বলিত যিবোৰ ইছ্যু আছে এইবোৰৰ ক্ষেত্ৰত আমি বলিষ্ঠভাৱে আমি আগবাঢ়িব পাৰিম আগন্তুক 21ৰ নিৰ্বাচনত পোলত প্ৰতিদ্বন্দ্বিতা কৰা আটাইকেইটা সমষ্টি লক্ষ্য বুলি ক'লে অতুল বৰাই কেমেৰা পাৰ্চন মনোজৰ সৈতে বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট পিয়ুষ হাজৰিকা আৰম্ভ কৰা মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্ক ইতিমধ্যে বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু দলটোৰ মাজত এতিয়া ভীষণ চৰ্চা চলিছে ইয়াৰ মাজতে এই বিতৰ্কত অংশগ্ৰহণ কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু আজি এক সংবাদ মেলযোগে এই কথা উল্লেখ কৰিছে দেৱব্ৰত শইকীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 20 বছৰ ধৰি অতি সবল এগৰাকী মন্ত্ৰী গতিকে মই আকৌ কৈছোঁ মইতো ক্লিয়াৰ কাট কথা কওঁ তেখেত অতিকৈ যোগ্য এনেদৰেই হিমন্ত বিশ্ব শৰ্মাৰ হৈ উকালতি কৰিছিল এইজন দাদা ব্ৰিগেডৰ অন্যতম কেডাৰ পিয়ুষ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন অতি সফল মন্ত্ৰী গতিকে পিয়ুষৰ মতে মুখ্যমন্ত্ৰী হোৱাৰ সম্পূৰ্ণ যোগ্যতা আছে হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু যোগ্যতাটো আছে সকলোৱে জানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 20 বছৰ ধৰি
2021 নিৰ্বাচনলৈ মাজত 7টা মাহ থকাৰ সময়ত সৰ্বানন্দ সোণোৱালৰ সলনি মুখ্যমন্ত্ৰী পদৰ বাবে হিমন্ত বিশ্বৰ নাম আনি এক প্ৰকাৰ যুদ্ধৰ দামামা সৃষ্টি কৰিব বিচাৰিলে দাদা ব্ৰিগেডে। ইয়াৰ মাজতে মন্ত্ৰী হিমন্তই ক'লে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতাটো তেওঁৰ আছেই। যোগ্যতাটো কি কথা? মুখ্যমন্ত্ৰী হ'বৰ কাৰণে চন্দ্ৰগ্ৰহতো জন্মগ্ৰহণ কৰিব নালাগে। পীযুষ হাজৰিকাৰো আছে, মোৰো আছে, কিন্তু এটা হ'ব কোনে পাৰে সেইটো ভগৱানেহে ঠিক কৰি দিব আৰু অসমৰ মানুহে ঠিক কৰি দিব। বিজেপি চৰকাৰৰ মাজত মুখ্যমন্ত্ৰী কেন্দ্ৰিক এই বিতৰ্কই চৰকাৰ আৰু দলৰ মাজত ভীষণ চৰ্চা চলিছে। ইয়াৰ মাজতে শুকুৰবাৰে এই বিতৰ্কত অংশগ্ৰহণ কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শইকীয়াই ক'লে মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্ক কিয়? বিজেপিৰ বিধায়কসকলে যোগ্যজনক মুখ্যমন্ত্ৰী পাতক। যিবোৰ দলে অসমত মন্ত্ৰীসভা গঠন কৰিব তাত আটাইতকৈ যোগ্যজনে মুখ্যমন্ত্ৰী হোৱাটো মই কামনা কৰিম, কাৰণ ই আমাৰ ৰাজ্যৰ স্বাৰ্থৰ লগত জড়িত এটা প্ৰশ্ন। ৰাইজৰ স্বাৰ্থত যোগ্যজনক মুখ্যমন্ত্ৰী পাতিবলৈ আহ্বান জনোৱা বিৰোধী দলপতিক এইবাৰ প্ৰশ্ন কৰা হ'ল নিউজ 18ৰ তৰফৰ পৰা। সোধা হ'ল বিৰোধী দলপতিৰ দৃষ্টিত কোন মুখ্যমন্ত্ৰীৰ বাবে যোগ্য। এই প্ৰশ্নৰ উত্তৰত বিৰোধী দলপতিয়ে কি ক'লে শুনক। ভাৰতীয় জনতা পাৰ্টীয়ে ভাবিছে যে বৰ্তমানৰ মুখ্যমন্ত্ৰীজন দক্ষ নহয়। নিজৰ বিধায়কসকলৰ মাজত আলোচনা কৰি তেওঁতকৈ যদি আৰু দক্ষ পায় তেতিয়াহ'লে তেখেতক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিব লাগে। তেখেত অতিকৈ যোগ্য। এয়া হ'ল বিৰোধী দলপতিৰ ভাষ্য। পিছে এই ক্ষেত্ৰত বিজেপি আৰু RSSে কি সিদ্ধান্ত লয় সেয়াহে হ'ব আচল সিদ্ধান্ত। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তৰুণ গগৈ ডাঙৰীয়াই একো এৰিব নোখোজে। 90 বছৰ বয়সতো তেওঁ মুখ্যমন্ত্ৰী হ'ব খোজে। তাৰ পিছত পুত্ৰ গৌৰৱ গগৈকো মুখ্যমন্ত্ৰী পাতিব খোজে। হাউলিত এই মন্তব্য ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাৰ। হাউলিৰ বিদ্যুৎ বিভাগৰ উপকেন্দ্ৰ উদ্বোধন কৰি কংগ্ৰেছ AIDFৰ মিত্ৰতাকো কটাক্ষ কৰিলে পীয়ুষ হাজৰিকাই। মিত্ৰতা সন্দৰ্ভত হাজৰিকাই ক'লে আজমলৰ নেতৃত্ব কংগ্ৰেছ চৰকাৰ গঠনৰ হ'লে অসমৰ ক্ষতি হ'ব। 21ত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলিও দাবী জনালে পীয়ুষ হাজৰিকাই। আনহাতে বৰপেটা আৰু নগাঁও লোকসভা সমষ্টিত বিগত নিৰ্বাচনত মাথো 10% খিলঞ্জীয়াৰ ভোটেৰে কংগ্ৰেছ সাংসদ নিৰ্বাচিত হৈ যোৱা বুলি দাবী পীয়ুষ হাজৰিকাৰ। পুনৰ জনাইছো তৰুণ গগৈ ডাঙৰীয়া একো কৰিব নোখোজে। এনেধৰণে পীয়ুষ হাজৰিকাই মন্তব্য কৰিছে আজি। 90 বছৰ বয়সতো তেওঁ মুখ্যমন্ত্ৰী হ'ব খোজে। তাৰ পিছত পুত্ৰ গৌৰৱ গগৈকো মুখ্যমন্ত্ৰী পাতিব বিচাৰে। হাউলিত এনেধৰণে মন্তব্য কৰিলে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই। হাউলিৰ বিদ্যুৎ বিভাগৰ উপকেন্দ্ৰ উদ্বোধন কৰি কংগ্ৰেছ AIDFৰ মিত্ৰতাকো কটাক্ষ কৰে পীয়ুষ হাজৰিকাই। মিত্ৰতা সন্দৰ্ভত হাজৰিকাই কয় আজমলৰ নেতৃত্ব কংগ্ৰেছ চৰকাৰ গঠন হ'লে অসমৰ ক্ষতি হ'ব। একো নেৰে। তৰুণ গগৈ ডাঙৰীয়াৰ ইমান লোভ, তেওঁ একো এৰিব নোৱাৰে। 90 বছৰ পাছতো তেওঁ মুখ্যমন্ত্ৰী হ'ব খোজে। তেওঁ কাকো এৰি দিব নোখোজে। তাৰ পাছত পুতেকক কৰিব খোজে। মুঠতে কাকো এৰি দিয়া নহ'ব, নিজকে লাগিব। এই যদি বদৰুদ্দিন আজমলৰ নেতৃত্বত, বদৰুদ্দিন আজমলৰ যদি ৰিম'ট কণ্ট্ৰলত কংগ্ৰেছ চৰকাৰ হয় বা বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হয়, অসমীয়াৰ ক্ষতি হ'ব। এইটো দেখ কথা। গতিকে অসমৰ ৰাইজে সিদ্ধান্ত ল'ব যে বদৰুদ্দিন আজমলৰ হাতত ৰাজনৈতিক শক্তি দিব নে নিদিব। মই কংগ্ৰেছৰ ক্ষতি হ'ব নে নহ'ব মই নাজানো। অসমীয়াৰ ক্ষতি হোৱাৰ কাম যাতে কোনোৱে নকৰে তাৰ কাৰণে মই সকলোকে আহ্বান জনাম। আজিও হাউলিত কৈছোঁ গভৰ্ণমেণ্ট আমিয়ে কৰিম, আমাক কোনো ৰাখিব নোৱাৰে। কিন্তু এই যে কংগ্ৰেছ আৰু AIDFৰ কথা মিতিৰালি, তাক কিন্তু অসমৰ ৰাইজে মনত ৰাখিব লাগিব। মানে কংগ্ৰেছে কেইদিনমানৰ আগলৈকে তৰুণ গগৈ ডাঙৰীয়া কি কৈছিলে যে হু ইজ বদৰুদ্দিন, ৰাইট? এতিয়া কি কয় বদৰুদ্দিন আজমল ইজ এভৰিথিং। তেনেকৈ মিছা কথা ডেইলি কয়, ডেইলি চেঞ্জ কৰে। শক্তি থকালৈকে বিৰোধিতা কৰিম, আজমলৰ শক্তি থকালৈকে বিৰোধিতা কৰিম। তৰুণ গগৈ ডাঙৰীয়া প্ৰত্যেক দিনা কৈ আছে, ৰিপুণ বৰা ডাঙৰীয়া প্ৰত্যেক দিনাই কৈ আছে, য'তেই কৈছে আজমল আজমল আজমল। AUDFৰ লগত কৰিমে এলায়েন্স, AUDFৰ লগত এলায়েন্স কৰিমে। গতিকে তেওঁলোকে এইবিলাকতো কৰি আছে। কংগ্ৰেছ দলৰ মাজত চলি থকা আভ্যন্তৰীণ কণ্টলে এতিয়া ভয়াৱহ ৰূপ লৈছে। খুদ ৰাজ্যিক সভাপতিগৰাকীয়ে এতিয়া প্ৰাণৰ শংকাত ভুগিছে একালৰ সতীৰ্থৰ পৰা। প্ৰাণৰ শংকাত ভুগিছে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। নিজৰ লগতে পৰিয়ালৰ নিৰাপত্তা বিচাৰি ৰিপুণ বৰাৰ গোচৰ।
কংগ্ৰেছত চলি থকা আভ্যন্তৰীণ কণ্ডলে শেহতীয়াকৈ লৈছে অন্য ৰূপ। নিজৰ লগতে পৰিয়ালৰ নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষ চাপিছে ৰিপুণ বৰা। নিউজ 18ৰ হাতত আহি পৰিছে কেতবোৰ বিস্ফোৰক তথ্য। অভিযোগ মতে একালৰ সতীৰ্থ দুলু আহমেদে হোৱাটছআপ মেছেজৰ জৰিয়তে ৰিপুণ বৰালৈ বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰাৰ লগতে পৰিয়ালক লৈও বিভিন্ন ধৰণৰ অশ্লীল মন্তব্য আগবঢ়াইছিল আৰু যাৰ বাবে ইতিমধ্যে ৰিপুণ বৰাই দুলু আহমেদৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু কৰিছে এক গোচৰ। ৰিপুণ বৰাৰ মতে 2019 বৰ্ষৰ জুলাই মাহতে দলৰ পৰা নিলম্বন কৰা হৈছিল দুলু আহমেদক, কিন্তু তাৰ পিছতে পুনৰবাৰ দলত ঘূৰাই ল'বলৈ দুলু আহমেদে বাৰম্বাৰ অনুৰোধ জনাই আহিছিল সভাপতি ৰিপুণ বৰাক। দললৈ ঘূৰাই নোলোৱাৰ বাবেই 2020 বৰ্ষৰ মাৰ্চ মাহত সভাপতিগৰাকীক হোৱাটছআপ মেছেজৰ জৰিয়তে দুলু আহমেদে ৰিপুণ বৰাক দি আহিছে ভয় ভাবুকি। এই কথা এজাহাৰত উল্লেখ কৰিছে ৰিপুণ বৰাই। দুলু আহমেদে প্ৰেৰণ কৰা মেছেজৰ প্ৰতিটো প্ৰতিলিপি এজাহাৰত সন্নিৱিষ্ট কৰি গাঁঠি দিছে ৰিপুণ বৰাই আৰু এজাহাৰত স্পষ্টভাৱে উল্লেখ কৰিছে দুলু আহমেদৰ বাবে হেনো এতিয়া ৰিপুণ বৰাৰ লগতে পৰিয়াল ভুগিছে প্ৰাণৰ শংকা। স্বাভাৱিকতে এনেদৰে এটা ৰাজনৈতিক দলৰ সভাপতিয়ে নিজৰ সতীৰ্থৰ বাবে প্ৰাণৰ শংকাত ভোগা কাৰ্যই ৰাজ্যৰ ৰাজনীতিত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে ৰিপুণ বৰাই দিয়া গোচৰ সন্দৰ্ভত সংবাদ মেল পাতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে দুলু আহমেদে। অভিযোগ আনিলে তেওঁৰ বিৰুদ্ধে থানাত ভুৱা গোচৰ তৰিছে ৰিপুণ বৰাই। দুলু আহমেদে ক'লে ৰিপুণ বৰাক কোনো ধৰণৰ ভাবুকি দিয়া হোৱা নাই। ৰিপুণ বৰাৰ অভিযোগ প্ৰমাণ নকৰাকৈ দল ত্যাগ নকৰে দুলু আহমেদে। দলৰ পৰা বাহিৰ কৰাৰ বাবে ৰিপুণ বৰাৰ ৰাজনৈতিক ষড়যন্ত্ৰ ৰচাৰ অভিযোগ আনিলে দুলু আহমেদে। মই মোৰ ফেচবুক যোগে এটা পোষ্ট দিছিলোঁ। সেই পোষ্টটোত মই স্পষ্টকৈ জনাইছিলোঁ যে 20 তাৰিখৰ পিছত মই দলীয় নেতাৰ ওপৰত অসন্তুষ্ট হৈছোঁ। কিছুমান কৰ্মক লৈ মই 20 তাৰিখৰ পিছত দলৰ পৰা পদত্যাগ কৰিম। এইটো মোৰ ৰাজহুৱা ঘোষণা আছিল, মই ফেচবুক যোগে কৰিলোঁ। কিছুমানে হয়তো ভাবিছে যে 20 তাৰিখটো কিবা থ্ৰেটেনিং দিছে, মই ভাবুকি দিয়া বুলি ভাবিছে। তাত ভাবুকি কোনো কথা অহা নাই। আজি 21 তাৰিখ, মই আজি পদত্যাগ কৰাৰ কথা আছিল যদিও এটা নতুন বিষয় সংযোগ হৈ যোৱাৰ কাৰণে মই অকণমান চিন্তা চৰ্চাটো অলপ বেলেগকৈ কৰিব লগা হৈছে। কিন্তু মই মোৰ কথাখিনিত আগৰ স্থিতিতে মই এতিয়াও আছোঁ। এখন কোৰ কমিটিৰ বৈঠক অনুষ্ঠিত হ'ল। সেই কোৰ কমিটিত এটা সিদ্ধান্ত হ'ল যে যিসকল দলৰ পৰা নিলম্বন হৈ আছে সেইসকলৰ নিলম্বনটো প্ৰত্যাহাৰ কৰিব লাগে। ৰিপুণ বৰাৰ নিৰ্দেশত ৰঞ্জন বৰাৰ নাম লৈ আমাৰ অন্য এগৰাকী সম্পাদক প্ৰফুল্ল দাসে এটা স্পষ্টীকৰণ দিলে যে আজি আমাৰ কোৰ কমিটিৰ বৈঠকত দুলু আহমেদৰ নিলম্বন প্ৰত্যাহাৰ কৰাৰ কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই আৰু তেখেতক অথচ বহিষ্কাৰ কৰিব লাগে বুলি আমি তাত দাবী জনাইছিলোঁ। কোৰ কমিটিৰ সিদ্ধান্ত হ'ল নিলম্বন প্ৰত্যাহাৰ হ'ব লাগে। ৰিপুণ বৰা ডাঙৰীয়ে ডাইৰেক্ট ক'লে যে দুলু আহমেদৰ মেটাৰটো AICCত বিচাৰাধীন হৈ আছে। আকৌ ঠিক এঘণ্টাৰ পিছত দলৰ অন্য এগৰাকী সম্পাদকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নিৰ্দেশত ৰঞ্জন বৰাৰ নাম লৈ এক স্পষ্টীকৰণ দিলে। তাৰমানে কথা আৰু কামৰ মিল নাই। নিৰ্বাচন যিমানে চমু চাপি আহিছে সিমানে বিজেপিত বৃদ্ধি পাইছে বঙহৰ যুঁজ। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংগঠনিক সম্পাদক ফণী শৰ্মাক সমালোচনা কৰি বেকফুটলৈ আহিছে হোজাইৰ বিধায়ক শিলাদিত্যদেৱ। ইফালে ৰিপৰ্ট কাৰ্ড বেয়া লামডিঙৰ বিধায়ক শিবু মিশ্ৰৰো, য'ত লামডিঙৰ দুবাৰৰ বিজেপি বিধায়ক সুশীল দত্ত হৈছে শিবু মিশ্ৰৰ প্ৰত্যাহ্বান। বঙহৰ যুঁজ, হোজাইত বহুদা বিভক্ত বিজেপি। লামডিঙত বেকফুটত শিবু মিশ্ৰ, হোজাই লামডিঙত জমি উঠিছে ৰাজনীতি। নিৰ্বাচন যিমানেই কাষ চাপিছে সিমানেই হোজাই আৰু লামডিঙত টিকট কেন্দ্ৰিক সংঘাত বৃদ্ধি পাইছে। বিশেষকৈ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু সাংগঠনিক সম্পাদক ফণী শৰ্মাৰ সৈতে হোজাইৰ বিধায়ক শিলাদিত্যদেৱৰ মনোমালিন্যই বিধায়কগৰাকীৰ ৰাজনৈতিক কেৰিয়াৰত ফুল ষ্টপ লগাৰ আশংকা আহি পৰিছে। সংঘাতৰ বাবেই 2021 নিৰ্বাচনৰ বাবে বিজেপিয়ে হোজাইৰ পৰা বিজেপিৰ মুখপাত্ৰ ৰামকৃষ্ণ ঘোষক প্ৰক্ষেপৰ যোজা চলাইছে। RSS আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বৰ প্ৰিয় ৰামকৃষ্ণ ঘোষ। হোজাইৰ পুৰণি RSS কৰ্মীৰ প্ৰিয় অৰ্জুন মজুমদাৰো আছে টিকটৰ দৌৰত। অৰ্জুন মজুমদাৰ সাংগঠনিক সম্পাদক ফণী শৰ্মা আৰু RSSৰ শীৰ্ষ নেতা বশিষ্ঠ বুজৰ বৰুৱাৰো প্ৰিয় পাত্ৰ। এনে প্ৰেক্ষাপটত হোজাইৰ টিকট অৰ্জুন মজুমদাৰ আৰু ৰামকৃষ্ণ ঘোষে টিকট লাভ কৰিলে কোনো আচৰিত হ'বলগীয়া নাথাকিব।
অৱশ্যে শিলাদিত্যদেৱৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আছে বিশেষ সম্পৰ্ক। ইফালে ৰিপৰ্ট কাৰ্ড বেয়া হোৱাৰ বাবে লামডিঙৰ বিধায়ক শিবু মিশ্ৰৰ টিকট কটাৰ পূৰ্ণ সম্ভাৱনা। বিজেপিয়ে লামডিঙত প্ৰক্ষেপ কৰিবলৈ সাজু হৈছে 2001 আৰু 2006 নগাঁও জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা একমাত্ৰ বিজেপি বিধায়ক সুশীল দত্তক। 2011 চনত AIUDFৰ হাতত 1800 ভোটত পৰাস্ত হোৱা সুশীল দত্তক 2016 চনত চিপ্ৰাং ৰাজনীতিৰে টিকট বঞ্চিত কৰিছিল তেওঁৰে একাংশ সতীৰ্থই। সেইগৰাকী প্ৰাক্তন বিধায়কৰ হাতত ধৰি এইবাৰ বিজেপিয়ে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ চেষ্টা কৰিছে। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ পৰা গ্ৰীণ ছিগনেল লাভ কৰি নিৰ্বাচনী যুঁজলৈ সাজু হৈছে সুশীল দত্ত। আকৌ আমাৰ 2021ত আকৌ আমাৰ নিৰ্বাচন উচ্চ চাপি আহিছে আৰু এই বছৰো আমি মানে আমাৰ ৰাইজৰ লগত যোগাযোগ বৃদ্ধি কৰিছোঁ আৰু আমি এক্সপেক্টেশ্যন কৰিছোঁ যে আমি এইবাৰ পাম বুলি আশা কৰিছোঁ। কিন্তু হোজাই আৰু লামডিঙৰ দুয়োগৰাকী বৰ্তমানৰ বিধায়কক বঞ্চিত কৰি নতুন এজনক টিকট প্ৰদান কৰিলে বিজেপি কিমান দূৰ সফল কাম হ'ব সেয়া সময়েহে ক'ব। হোজাইৰ পৰা প্ৰণৱৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। বিজেপিক উৎখাত কৰিবলৈ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ মহাজোঁট বন্ধন। প্ৰদেশ কংগ্ৰেছৰ মহাজোঁটলে প্ৰবল আত্মবিশ্বাসী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। কিন্তু 2021ত বিজেপি বিৰোধী শক্তিয়ে গঠন কৰিব পাৰিবনে চৰকাৰ? 2021ত বিজেপি বিৰোধী মিত্ৰজোঁটে গঠন কৰিব চৰকাৰ। কংগ্ৰেছৰ মহাজোঁট বন্ধনক লৈ আত্মবিশ্বাসী তৰুণ গগৈ। অকল AUDFৰ লগতে কৰিছোঁ নেকি? আমি CPI লগত কৰিছোঁ, CPMৰ লগত কৰিছোঁ, ৰিজনেল পাৰ্টিৰ আছু দলৰ লগতো আমি বিচাৰিছোঁ। তেওঁলোকে কৰিব খোজা নাই বেলেগ কথা, আৰু নহ'লেও লাভ হ'ব, কাৰণ তেওঁলোকেও বিজেপিৰ এগেইনষ্টতো যাব। পিছে কংগ্ৰেছৰ মহাজোঁট বন্ধনত হ'বলগীয়া চৰকাৰৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'ব? বিজেপিত মুখ্যমন্ত্ৰী কোন হ'ব তাকে লৈ মূৰ ঘমাই থকা কংগ্ৰেছী শিবিৰৰ হৈ গগৈৰ কথা। নিৰ্বাচনৰ পূৰ্বে হেনো কংগ্ৰেছৰ পৰম্পৰা নাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণাৰ প্ৰক্ৰিয়াৰ। ওলোটাই বিজেপি দলকহে জনালে প্ৰত্যাহ্বান। যদি হিমন্ত জনপ্ৰিয় তেন্তে ৰাজ্যত আগন্তুক নিৰ্বাচনত হিমন্তক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰূপে ঘোষণা কৰক। মুখ্যমন্ত্ৰী আমাৰ হেৰি নকৰে, বিজেপিয়ে কৰে। এইবাৰ মই ডাউট কৰিছোঁ বিজেপিয়ে কৰে নকৰে। মইতো হেমন্ত বিশ্ব শৰ্মাক কৰিবলৈ বিচাৰিছোঁ। তেওঁ যদি ইমানেই পপুলাৰ তেওঁ কৰক। ইফালে মন্ত্ৰী হিমন্ত তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বাৰে বাৰে ঘোষণা কৰিছে 21ৰ নিৰ্বাচনত 84খন আসন পোৱাৰ কথা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথিৰ দিনা আমি পণ লৈছোঁ, সংকল্প লৈছোঁ যে আজমল আৰু কংগ্ৰেছক 25-30টা 20টাৰ ভিতৰত আমি ৰাখি দিম। লক্ষ্যত উপনীত হোৱাৰ কাৰণে আমি প্ৰচেষ্টা আমি কৰি আছোঁ, কাৰণ ইতিমধ্যে আমি 3,20,000 আমাৰ পৃষ্ঠা প্ৰমুখ আছে, 3,20,000 পৃষ্ঠা প্ৰমুখক সক্ৰিয় কৰি পেলাই আমি আগন্তুক নিৰ্বাচনৰ কাৰণে ৰণকৌশল প্ৰস্তুত কৰিছোঁ। 84খন এতিয়ালৈ আমাৰ মিত্ৰ দলৰ নিশ্চিতভাৱে আমি আজিৰ দিনত যদি নিৰ্বাচন হয় আমি পাম কৰিম, কিন্তু লক্ষ্যত আমি ৰাখিছোঁ যাতে 100+ যাতে হয় যাতে। ইয়াকে লৈ প্ৰতিক্ৰিয়া অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰাৰ। ৰাইজে অলৰেডি সিদ্ধান্ত লৈছে যে বিজেপিক এইবাৰ উৎখাত কৰিব, গতিকে ৰাইজে কি চাই ভোট দিব সেইটোৱে মুখ্যমন্ত্ৰী আমাৰ যদিও আমি যি মহাজোঁট কৰিম এই মহাজোঁটৰ কথা বেলেগ থাকিব তাত, কিন্তু কংগ্ৰেছ উইল বি দি লাৰ্জেষ্ট পাৰ্টি। আমি লাৰ্জেষ্ট পাৰ্টি আৰু আমাৰ লাৰ্জেষ্ট পাৰ্টি আমাৰ বিধায়িনী দলে যাক সিদ্ধান্ত ল'ব তেওঁ। বৃহস্পতিবাৰে ৰাজীৱ ভৱনত আয়োজিত হোৱা প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৬ সংখ্যক জন্মদিৱস কাৰ্যসূচীৰ মাজতে দলীয় শক্তি বঢ়াবলৈ কেইবা শতাধিক নতুন সদস্যক আদৰি লয় কংগ্ৰেছে। কেমেৰা পাৰ্চন মনোজৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাৰতক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি পাকিস্তানৰ ৰেল মন্ত্ৰী শ্বেখ ৰছিদৰ। পাৰমাণৱিক আক্ৰমণেৰে অসম পৰ্যন্ত ধ্বংস কৰি দিয়াৰ ভাবুকি পাক মন্ত্ৰীগৰাকীৰ। পাৰমাণৱিক আক্ৰমণৰ ভাবুকিৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ দল সংগঠন। ভাৰতৰ সৈতে এতিয়া আৰু পৰম্পৰাগত যুদ্ধ নহয়। ভাৰতক পাৰমাণৱিক আক্ৰমণ কৰিব পাকিস্তানে। অসম পৰ্যন্ত ধ্বংসৰ ভাবুকি পাকিস্তানৰ মন্ত্ৰীৰ। असम तक पाकिस्तान टारगेट कर सकता है, असम तक पाकिस्तान टारगेट कर सकता है।
পাকিস্তানে হেনো মুছলমানক বচাই আক্ৰমণ কৰিব পৰাকৈ নিৰ্মাণ কৰিছে পাৰমাণৱিক বোমা। এনে গছত গৰু উঠা কথা কৈছে পাকিস্তানৰ ৰেল মন্ত্ৰী শ্বেখ ৰছিদ আহমেদে। পাকিস্তানৰ এটা সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত পাকিস্তানৰ ৰেল মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিলে তীব্ৰ ভাৰত বিদ্বেষ, ভাৰতক পাৰমাণৱিক আক্ৰমণৰ কথা। पाकिस्तान के पास अगर पाकिस्तान पर इंडिया ने हमला किया तो कन्वेंशन वार की कोई गुंजाइश नहीं है और ये खूनी और आखिरी जंग होगी और एटमी जंग होगी। अगर इंडिया ने पाकिस्तान पे हमला किया तो एटमी जंग होगी। हमारा हथियार बहुत कैलकुलेटेड, छोटा, परफेक्ट और निशाने पे और मुसलमानों की जानें बचाते हुए उन इलाकों को टारगेट करने वाला है। ভাৰতবৰ্ষক পাৰমাণৱিক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া পাকিস্তানৰ ৰেল মন্ত্ৰী শ্বেখ ৰছিদ আহমেদে দেশখনৰ সামা টিভিৰ সৈতে হোৱা সাক্ষাৎকাৰত কয়, অসম পৰ্যন্ত আক্ৰমণ কৰিবলৈ পাকিস্তানৰ হাতত আছে অস্ত্ৰ, যাৰ সহায়ত মুছলমানসকলৰ কোনো ক্ষতি নোহোৱাকৈ ভাৰত ধ্বংস কৰিব পাৰে পাকিস্তানে। আৰু এনে এক স্মাৰ্ট পাৰমাণৱিক বোমা নিৰ্মাণ কৰা হৈছে দেশখনত। আৰু এইবাৰ আক্ৰমণ হলে ভাৰতক একেবাৰে শেষ কৰি পেলোৱাৰ সামৰ্থ্য আছে বুলিও উফাইদাং মাৰিলে পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে। असम तक पाकिस्तान टारगेट कर सकता है। वो पाकिस्तान का साइंसदान बहुत जबरदस्त है। पाकिस्तान के पास कन्वेंशनल वॉर की गुंजाइश कम है, इसलिए हिंदुस्तान को पता है कि हमारे साथ फिर जो होगा वो होगा। और निशाने पे হিন্দু মুছলমানৰ বাছ বিচাৰ কৰি আক্ৰমণ কৰিব পৰা পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰা উন্নত দেশখনৰ মন্ত্ৰীজনে পিছে স্বীকাৰ কৰিলে ভাৰতৰ সেনা এতিয়া পাকিস্তানৰ সেনাতকৈ বহু ওপৰত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পাহাৰীয়া জিলা কাৰ্বি আংলঙত প্ৰায় সংঘটিত হৈ আহিছে হাতী মানুহৰ সংঘাত। বৃহস্পতিবাৰে দিলাইৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এটা বনৰীয়া হাতীয়ে চলালে সন্ত্ৰাস। অন কেমেৰা বনৰীয়া হাতীটোৱে অতৰ্কিতে আক্ৰমণ কৰিলে এখন অটত। হাতীৰ আক্ৰমণৰ লগে লগে অটৰ পৰা পলাই গৈ কথমপি প্ৰাণ ৰক্ষা কৰিলে চালকসহ যাত্ৰীয়ে। বন্য হস্তীৰ আক্ৰমণত সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই যদিও ভাঙি চুৰমাৰ হৈছে অটখন। আমি দৃশ্য দেখুৱাইছো আমাৰ হাতত আহি পৰা নিউজ 18ত এক্সক্লুচিভ দৃশ্য। পাহাৰীয়া জিলা কাৰ্বি আংলঙত এনেধৰণে হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে এটা বনৰীয়া হাতীয়ে এনেধৰণে লক্ষ্য কৰি ল'লে এখন অটক। বৃহস্পতিবাৰে দিলাইৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এটা বনৰীয়া হাতীয়ে এনেধৰণে সন্ত্ৰাস চলায়। অন কেমেৰা বনৰীয়া হাতীটোৱে অটৰ্কিতে এখন অটত আক্ৰমণ কৰে আৰু আমি দেখুৱাইছো অটখন কেনেধৰণে ভাঙি চুৰমাৰ কৰিলে হাতীটোৱে। কিন্তু সৌভাগ্যক্ৰমে অটৰ পৰা পলাই গৈ কথমপি প্ৰাণ ৰক্ষা কৰে চালকসহ যাত্ৰীয়ে। বন্য হস্তীৰ আক্ৰমণত সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই যদিও অটখন সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ কৰে বনৰীয়া হাতীটোৱে। অটখন ভাঙি বনৰীয়া হাতীটো পুনৰ এনেধৰণে গতি কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই ঠাইছোৱাত সেই স্থানত যান বাহনো আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। এনেধৰণে এতিয়া মুকলিভাৱে বিচৰণ কৰি ফুৰিছে বন্য হস্তী। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য ফাদিলৰ বাবে চিবিআই আৰম্ভ কৰিছে তদন্ত। সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এক বিশেষ পৰিকল্পনা কৰিছে চিবিআইৰ দলটোৱে। ইপিনে চিবিআইৰ তদন্তত শীঘ্ৰে পোহৰলৈ অহাৰ সম্ভাৱনাও আছে বহু বিস্ফোৰক তথ্য। সমগ্ৰ দেশ তথা বলিউড তোলপাৰ লগোৱা জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্য ভেদ কৰিবলৈ, মৃত্যু ৰহস্য উদ্ঘাটন কৰিবলৈ ইতিমধ্যে চিবিআই আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। ইতিমধ্যে মুম্বাইত উপস্থিত হোৱা চিবিআই দলে সকলো তথ্য সংগ্ৰহ কৰিবলৈ তৎপৰতা এই মুহূৰ্তত গ্ৰহণ কৰিছে। আৰু চিবিআইৰ এই তদন্ত প্ৰক্ৰিয়াৰ জৰিয়তে সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্য সন্দৰ্ভত কেতবোৰ বিস্ফোৰক তথ্য সন্মুখলৈ অহাৰ সম্ভাৱনা আহি পৰিছে। ইতিমধ্যে আমি জনাইছো যে মুম্বাইত উপস্থিত হোৱা চিবিআই দলে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া আৰু এই ক্ষেত্ৰত চিবিআইয়ে গ্ৰহণ কৰিছে এক নতুন পৰিকল্পনা। এক নতুন পৰিকল্পনা যুগুত কৰিছে চিবিআইয়ে। 14 জুনত ৰহস্যজনকভাৱে উদ্ধাৰ কৰা হৈছিল সুশান্ত সিং ৰাজপুতৰ মৃতদেহ আৰু সেই 14 জুনৰ পৰা এই পৰ্যন্ত সকলো দৃশ্যায়ন কৰা হ'ব। নতুনকৈ দৃশ্যায়ন কৰিব সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰত্যেকটো তথ্য।
ৰহস্যজনক সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত ইতিমধ্যে CBI আৰম্ভ কৰিছে আৰু তাৰ সমান্তৰালকৈ আন এক চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে। 8 জুনত দৰাচলতে কি হৈছিল সুশান্ত সিং ৰাজপুত আৰু তেওঁৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ মাজত। এটা ভাইৰেল হোৱাটছআপ বাৰ্তালাপে এই মুহূৰ্তত ৰহস্য ঘন কৰি তুলিছে 8 জুন। হয়, এই 8 জুনৰ এটা ভাইৰেল হোৱাটছআপ বাৰ্তালাপ, যি বাৰ্তালাপ হৈছিল ৰিয়া চক্ৰৱৰ্তী আৰু মহেশ ভাটৰ মাজত। ৰিয়া চক্ৰৱৰ্তীয়ে মহেশ ভাটলৈ উদ্দেশ্যে লিখিছিল এই হোৱাটছআপত যে আপুনি মোৰ চকু খুলি দিলে, আৰু তাৰ ৰিপ্লাই মহেশ ভাটে এনেদৰে কৈছিল যে তুমি আৰু পিছৰ পিনে ঘূৰি চাব নালাগে। আৰু এই হোৱাটছআপ বাৰ্তালাপ এই মুহূৰ্তত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যি ভাইৰেল বাৰ্তালাপক লৈ বহু ৰহস্য এই মুহূৰ্তত ঘনীভূত হৈছে। কি হৈছিল সুশান্ত সিং ৰাজপুত আৰু ৰিয়া চক্ৰৱৰ্তীৰ মাজত? যিহেতু ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ পিছত উল্লেখ কৰিছিল যে সুশান্ত সিং ৰাজপুতে তেওঁক ঘৰ এৰি যাবলৈ দিছিল আৰু যাৰ বাবেহে তেওঁ সুশান্ত সিং ৰাজপুতৰ সংগ ত্যাগ কৰিছিল। কিন্তু এতিয়া এই ভাইৰেল হোৱা হোৱাটছআপ বাৰ্তালাপে সকলো তদন্তৰ মূৰ কিন্তু সলাই দিছে। ইতিমধ্যে মুম্বাইত উপস্থিত হোৱা CBI দলক মুম্বাই আৰক্ষীয়ে সুশান্ত সিং ৰাজপুত সন্দৰ্ভত সকলো তথ্য অৰ্পণ কৰিছে। ফৰেনচিক ৰিপৰ্টৰ পৰা আৰম্ভ কৰি সকলো তথ্য দাখিল কৰা হৈছে। CC কেমেৰাৰ ফুটেজ অৰ্পণ কৰা হৈছে CBIৰ হাতত। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন CBIৰ হাতত অৰ্পণ কৰিছে মুম্বাই আৰক্ষীয়ে। আৰু এই মুহূৰ্তলৈকে সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত যিমান লোকৰ ভাষ্য সংগ্ৰহ কৰিছে সকলো CBIৰ হাতত অৰ্পণ কৰিছে মুম্বাই আৰক্ষীয়ে। আৰু এতিয়া CBI দলে প্ৰথমে সোধা পোছা কৰিব ৰিয়া চক্ৰৱৰ্তীক, কিন্তু শেহতীয়া খবৰ অনুসৰি CBIক সাক্ষাৎ কৰাত অস্বীকাৰ কৰিছে ৰিয়া চক্ৰৱৰ্তীয়ে। যি ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্ত সিং ৰাজপুতৰ তদন্তৰ ক্ষেত্ৰত CBIৰ পোষকতা কৰিছিল, উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল, আৰু সেই ৰিয়া চক্ৰৱৰ্তীয়ে এতিয়া কিন্তু CBIক সহযোগ নকৰাৰ এক তথ্য সন্মুখলৈ আহিছে। আৰু যদিহে ৰিয়া চক্ৰৱৰ্তীয়ে সহযোগ নকৰে তেতিয়াহ'লে শীঘ্ৰেই হয়তো গ্ৰেপ্তাৰ কৰিব পাৰে ৰিয়া চক্ৰৱৰ্তীক। সুশান্ত সিং ৰাজপুতৰ এই মৃত্যু সন্দৰ্ভত CBI জাষ্টিছ ফৰ সুশান্ত সিং ৰাজপুত, এই দাবীয়ে এতিয়া সৰ্বত্ৰে উত্থাপিত হৈ আহিছে। আৰু তেনে সময়তেই CBI আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আৰু এতিয়া বুকু কঁপিছে বহু নামী দামী লোকৰ, কিয়নো CBIৰ এই তদন্তই মুখা খুলিব বহু লোকৰ। সকলোৱে এতিয়া অপেক্ষা কৰিছে সুশান্ত সিং ৰাজপুতৰ ন্যায়ালয়। দেশত ভয়ংকৰ ৰূপত বাঢ়িছে কোভিড ৰোগীৰ সংখ্যা। 30 দিনত কোভিড সংক্ৰমণৰ সংখ্যা দুগুণলৈ বৃদ্ধি হৈ ভাৰতে গঢ়িছে অভিলেখ। দেশত 30 লাখৰ দিশে গতি কৰিছে এতিয়া কোভিড আক্ৰান্তৰ সংখ্যাই। 30 দিনত দুগুণ। মাত্ৰ 30 দিনত কোভিড সংক্ৰমণৰ সংখ্যা দুগুণ বৃদ্ধি হৈ ভাৰতে গঢ়িলে অভিলেখ। 27 জুলাইৰ পৰা মুঠ কোভিড আক্ৰান্তৰ সংখ্যা দুগুণলৈ বৃদ্ধি পালে 20 আগষ্টত। আগষ্ট মাহত ভাৰতত বৃদ্ধি পালে 12 লাখ কোভিড সংক্ৰমণ। ভাৰতত 29,05,823লৈ বৃদ্ধি কোভিড আক্ৰান্তৰ সংখ্যা। মৃত্যু 54,849 গৰাকী। আৰোগ্যৰ সংখ্যা 21,58,944 গৰাকী। যোৱা 24 ঘণ্টাত নতুনকৈ 68,898 গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 983 জনৰ। অৱশ্যে বৰ্তমান সময়ত কিছু পৰিমাণে হ্ৰাস পাবলৈ ধৰিছে নতুন আক্ৰান্তৰ সংখ্যা। বৰ্তমানলৈকে সমগ্ৰ বিশ্বত 2,26,57,915 সংক্ৰমণৰ ঘটনা। মৃত্যু হৈছে 7,93,458 জনৰ। আৰোগ্য হৈছে 1,45,19,591 জনৰ। উল্লেখযোগ্য যে ভাৰতত আৰোগ্যৰ সংখ্যা 74.30% বৃদ্ধি পোৱাৰ লগতে সংক্ৰমণৰ ঘটনাও হ্ৰাস পাবলৈ ধৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
কৰিমগঞ্জত পাথাৰকান্দি চাঞ্চল্যকৰ ঘটনা অবৈধ প্ৰেমৰ সম্পৰ্ক ৰখাৰ বাবে ৰাজপথতে স্বামীক লপা থপা দিলে এগৰাকী মহিলাই ৰাজহুৱা স্থানত উত্তম মধ্যম সুধাই স্বামীসহ প্ৰেমিকাক মহিলাগৰাকীয়ে গতালে আৰক্ষীক কৰিমগঞ্জৰ ৰাজপথত মাৰপিট এই মাৰপিট অন্য কোনো কাৰণত নহয় অবৈধ প্ৰেমৰ বাবে মাৰপিটৰ ঘটনা সংঘটিত হ'ল কৰিমগঞ্জৰ ৰাজপথত স্বামীৰ অবৈধ প্ৰেমিকাক স্বামীৰ সৈতে হাতে লোটে ধৰা পেলাই পত্নীয়ে প্ৰহাৰ কৰিলে স্বামীৰ অবৈধ প্ৰেমিকাক সংগ দিলে শাহুৱেকে উল্লেখযোগ্য যে কৰিমগঞ্জ চহৰৰ বিশিষ্ট ব্যৱসায়ী কামনাশিস দাসে কেইবছৰ পূৰ্বে বিয়া পাতিছিল এইগৰাকী মহিলা তেওঁলোকৰ এগৰাকী 5 বছৰীয়া সন্তানো আছে কিন্তু কিছুদিন পূৰ্বৰে পৰা কামনাশিস দাসৰ অবৈধ প্ৰেমৰ কথা কাণত পৰিল পত্নীৰ লগে লগে পৰিয়ালত সৃষ্টি হ'ল অশান্তি আনকি কামনাশিসৰ পত্নীয়ে অভিযোগ কৰা অনুসৰি কামনাশিস দাসে বিবাহ বিচ্ছেদৰ বাবেও হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ তুলিছে পত্নী স্বামীৰ অবৈধ প্ৰেমৰ কথা কাণত পৰাৰ লগে লগে পত্নীয়ে এই কথা অৱগত কৰে পৰিয়ালৰ লোকক স্বামীৰ মাতৃকো এই কথা জনোৱা হয় স্বামীৰ মাতৃ অৰ্থাৎ শাহুৱেক আৰু বোৱাৰীয়েকে মিলি হাতে লোটে ধৰা পেলোৱাৰ পৰিকল্পনা কৰে অৱশেষত এটা মোবাইল ফোন অবৈধ প্ৰেমিকাক উপহাৰ দিয়াৰ লক্ষ্যৰে মোবাইল ফোনৰ বিপণীত উপস্থিত হোৱাৰ সময়তে হাতে লোটে ধৰা পেলাই স্বামী আৰু অবৈধ প্ৰেমিকা আৰু তাতে সৃষ্টি হয় মাৰপিট হাই কাজিয়া দুজন বিবাহিত হয় ল'ৰাজনো বিবাহিত আৰু ল'ৰাটো ছোৱালীজনী বিবাহিত দুজনে মেৰিড হয় বহু লোকৰ উপস্থিতিত অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ইতিমধ্যে আৰক্ষীক খবৰ দিয়াৰ পাছতে আৰক্ষীয়ে অবৈধ প্ৰেমিক যুগলক থানালৈ লৈ যায় আৰু সোধা পোছা অব্যাহত ৰাখে এই ঘটনাই কৰিমগঞ্জ চহৰত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰে কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এইখিনিতে চাই লওঁ আহক পুনৰ এবাৰ সংবাদ শিৰোনাম দীৰ্ঘদিনৰ বিৰতিৰ অন্তত একেলগে অতুল বৰা প্ৰফুল্ল মহন্ত ফণীভূষণ চৌধুৰী চৰকাৰী বাসগৃহৰ অগপৰ শীৰ্ষ নেতাৰ বৈঠক অতুল বৰাই ক'লে অসম গণ পৰিষদত নাই বিসম্বাদ আছে মাথো সংঘাত মতানৈক্য দলীয় কৰ্মীৰ ভাবুকিত বিতত কংগ্ৰেছ সভাপতি ৰিপুণ বৰা নিজৰ লগতে পৰিয়ালৰ নিৰাপত্তা বিচাৰি ৰিপুণ বৰাই গোচৰ তৰিলে দুলু আহমেদৰ বিৰুদ্ধে সংবাদমেল পাতি ৰিপুণ বৰাক অভিযোগ প্ৰমাণ কৰাৰ প্ৰত্যাহ্বান দুলু আহমেদৰ ফুল ষ্টপ পৰিব নেকি হোজাই বিধায়ক শিলাদিত্য দেৱৰ কেৰিয়াৰত বিজেপিত বৃদ্ধি পাইছে পঙহৰ যুঁজ লামডিঙত বিধায়ক শিবু মিশ্ৰৰ প্ৰাৰ্থিত্বক লৈ প্ৰশ্ন আৰএছএছৰ গ্ৰীণ ছিগনেল পাই নিৰ্বাচনী যুঁজলৈ টঙালি বান্ধিছে প্ৰাক্তন বিধায়ক সুশীল দত্তই সিপাঝাৰত বিজেপিৰ স্থিতি সবল অগপত পৰমানন্দ ৰাজবংশীয়ে যোগদানৰ পূৰ্বে সমষ্টি হেৰুৱাৰ আশংকাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিধায়ক বিনন্দ শইকীয়াই মিত্ৰ দলৰ সমষ্টি এৰি দিয়া সন্দৰ্ভতো দলৰ সিদ্ধান্ত এৰিলে বিধায়কগৰাকীয়ে আৰু থানাই থানাই ন্যায় বিচাৰি বিমুখ হৈছে 3 তালাকৰ বলি হোৱা মহিলা বিশ্বনাথ আৰক্ষীয়ে ৰুজু নকৰিলে গোচৰ বিশ্বনাথ আৰক্ষীৰ বিৰুদ্ধে গোপন বুজাবুজিৰ অভিযোগ মোবাইল মেছেজৰ যোগে পত্নীক তালাক দিছিল বিশ্বনাথৰ 108 সেৱাৰ কৰ্মচাৰী আজিজুৰ ৰহমানে দিনক দিনে অধিক লেতেৰা হৈ পৰিছে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী কেন্দ্ৰ স্বচ্ছ সৰ্বেক্ষণত অৱনমিত হ'ল গুৱাহাটীৰ স্থান দেশৰ ভিতৰত 356 নম্বৰ স্থানত গুৱাহাটী কৰ্তব্য চহৰৰ তালিকাত শীৰ্ষত নগাঁও আৰু ডিব্ৰুগড় সুশান্তৰ মৃত্যুৰ ঘটনাৰ পুনৰ দৃশ্যায়ন কৰিব সিবিআই সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য ফাদিলৰ বাবে সিবিআইৰ বিশেষ পৰিকল্পনা সিবিআইৰ তদন্তত শীঘ্ৰে পোহৰলৈ অহাৰ সম্ভাৱনা বহু বিস্ফোৰক তথ্য
ভাৰতক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি পাকিস্তানৰ মন্ত্ৰী ৰেল মন্ত্ৰী শ্বেখ ৰছিদ আহমেদৰ দাবী অসম পৰ্যন্ত আক্ৰমণ কৰিব পৰাকৈ পাকিস্তানত মজুত আছে অস্ত্ৰ ভাৰতৰ কেৱল হিন্দুক আক্ৰমণ কৰিব পৰা পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ উদ্ভট মন্তব্য পাকিস্তানী মন্ত্ৰীৰ এতিয়া বিস্তৃত খবৰৰ মাজলৈ আহিছো পুনৰ এবাৰ পেডেল মাৰি মাৰি জনপ্ৰিয় হোৱা কণ্ঠশিল্পী বাবু বৰুৱাই এবাৰ ৰাইজৰ পদূলিলৈ যাব ভোট বিচাৰি কা বিৰোধিতাৰে ৰাইজৰ প্ৰতিনিধি হৈ কাম কৰিব বিচাৰে বাবুৱে কিন্তু কেনেকৈ ৰাইজৰ প্ৰতিনিধি হ'বলৈ মন মেলিছে বাবু বৰুৱাই পেডেল মাৰি মাৰি ভোট বিচাৰিব বাবুৱে জনপ্ৰতিনিধি হৈ ৰাইজৰ কাম কৰিব বিচাৰে জনপ্ৰিয় শিল্পী বাবু বৰুৱাই পঁচিছ আগষ্টত কংগ্ৰেছত যোগদান কৰিব কা বিৰোধী শিল্পীগৰাকীয়ে একেদিনাই কংগ্ৰেছত যোগদান কৰিব অনুপম শইকীয়াকে ধৰি কেইবাগৰাকীও শিল্পীয়ে মই যিহেতু কা বিৰোধত মানে এক্টিভ আছিলোঁ বহুত এক্টিভ আছিলোঁ তো কংগ্ৰেছ দলৰ পৰা মোক তাৰমানে এটা হেৰি দিলে যে এইবাৰ তেওঁলোকে চাগে প্ৰস্তাৱ দিলে তেওঁলোকে চাগে বিচাৰিছে যে কা বিৰোধ কৰা শিল্পী মানে লাগে তেওঁলোকক তো মোৰ লগত যোগাযোগ কৰিছে আমি চাগে 25 তাৰিখ মানে মই ভাবিছোঁ আৰু 25 আগষ্টত মানে জইন কৰিম বুলি ভাবিছোঁ পেডেল মাৰি মাৰি জনপ্ৰিয় হোৱা কণ্ঠশিল্পী মহানগৰীৰ আজাৰাৰ বাবু বৰুৱাই 25 আগষ্টত ৰাজীৱ ভৱনত যোগ দিব কংগ্ৰেছ দলত কা বিৰোধী আন্দোলনত বলিষ্ঠ ভূমিকা লোৱা কণ্ঠশিল্পীগৰাকীক কংগ্ৰেছে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব দিয়াৰো আশ্বাস দিছে সেয়েহে এইবাৰ পেডেল মাৰি মাৰি বাবুৱে ৰাইজৰ পদূলিয়ে পদূলিয়ে বিচাৰিব ভোট 2021 বৰ্ষৰ নিৰ্বাচনী যুঁজৰ বাবে আগতীয়াকৈ সাজু হৈছে শিল্পী বাবু বৰুৱা বিভিন্ন ধৰণে কৰিলোঁ কা আন্দোলনটো কিন্তু চৰকাৰে গুৰুত্ব দিয়া নাই তো এইটো আমি ওপৰ মহলাত জনাবৰ কাৰণে এটা ৰাজনৈতিক প্ৰেক্ষাপট লাগিব ৰাষ্ট্ৰীয় আৰু সেইটো মই ভাবোঁ কংগ্ৰেছ দলক বাহিৰে বেলেগ নাই সেইকাৰণে মই কংগ্ৰেছ দলক চুজ কৰিছোঁ মই যিমান দূৰ বিশ্বাস আছে মই টিকট পাম চাগে কংগ্ৰেছত যোগদান কৰাৰ প্ৰাক মুহূৰ্তত বাবু বৰুৱাই ক'লে জুবিন গাৰ্গে কেতিয়াও অসমীয়া ৰাইজৰ অন্যায় কৰিব নোৱাৰে একেটা দিনতে কা বিৰোধী শিল্পী অনুপম শইকীয়া অজয় ফুকনকে ধৰি কেইবাগৰাকীও শিল্পীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিব কংগ্ৰেছত এনেদৰেই 2021 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বহুকেইজন শিল্পীয়ে বাদ বুলিছে ৰাজনৈতিক ক্ষেত্ৰখনত মই পশ্চিম গুৱাহাটীত প্ৰাৰ্থী হ'ম যিহেতু মই নিজৰ স্থায়ী বাসিন্দা হয় জন্মভূমি জুবিনদাৰ কথাটো আচলতে তেওঁৰ নিজা কথা সেইটোত মই নামাতো কিন্তু এটা কথা মই ক'ম জুবিনদাই মই ভাবোঁ বেয়া কাম নকৰে কোনোদিন অসমৰ ৰাইজৰ কাৰণে নহয় তেওঁ বেয়া কাম নকৰে মই এতিয়া জনাত বিশেষকৈ অজয় ফুকনে কৰিব অজয় ফুকন আৰু অনুপম শইকীয়াটো আছে বিভিন্ন আমাৰ এই সংগীত লাইনৰ কোৰিঅ'গ্ৰাফাৰ বা টেকনিচিয়ান কিছুমান জইন কৰিব বুলি আৰু অভিনেত্ৰীও আছে বুলি শুনিছোঁ কেমেৰা পাৰ্চন হিতেশৰ সৈতে আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট তেওঁ ৰাজনীতিলৈ আহিলে বা নিৰ্বাচনত অৱতীৰ্ণ হ'লে দৰঙৰ ৰাইজে কি ধৰণে ল'ব সেয়া সময়ত জানিব পৰা যাব তেওঁ ৰাজনীতিত অহাত মই বেয়া পোৱা নাই ভালহে পাইছোঁ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীৰ ৰাজনীতিৰ পথাৰত ভৰি দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ৰাজবংশীৰ গৃহ সমষ্টি তথা চিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়াই অগপথ যোগদানৰ চৰ্চা চলিছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে পিছে গৃহ সমষ্টি চিপাঝাৰ পাবনে ৰাজবংশীয়ে বিজেপিয়ে এৰি দিবনে দল অগপক চিপাঝাৰৰ বিজেপি বিধায়ক বিনন্দ শইকীয়াই ৰাজবংশীৰ সিদ্ধান্তক আদৰণি জনায়ো ক'লে চিপাঝাৰত বিজেপিৰ স্থিতি শক্তিশালী হয় অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশী ৰাজনীতিৰ পথাৰত ভৰি দিয়া সন্দৰ্ভত ৰাজবংশীৰ গৃহ সমষ্টি তথা চিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়াৰ প্ৰতিক্ৰিয়া পৰমানন্দ ৰাজবংশী ৰাজনীতিত অহাত মই বেয়া পোৱা নাই ভালহে পাম বুলি মন্তব্য কৰে বিধায়ক বিনন্দ শইকীয়াই
ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া এগৰাকী সন্মানীয় ব্যক্তি। ময়ো শুনিছোঁ কথাটো যে তেখেতে এইবাৰ ৰাজনীতিলৈ আহিব বা ৰাজনীতিৰ জৰিয়তে তেওঁৰ আৰু কিবা কৰাৰ মন আছে। মই ভালেই পাইছোঁ তেখেতে যিহেতু কাম কৰাৰ কাৰণে মন মেলিছে ৰাজনীতিৰ জৰিয়তে। পৰমানন্দ ৰাজবংশী অগপত যোগদান কৰিলে চিপাঝাৰ সমষ্টিটো মিত্ৰদল হিচাপে অগপক এৰি দিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে ক'লে এই সিদ্ধান্ত ল'ব ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্বই। আৰু চিপাঝাৰ সমষ্টিত অগপ নে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব সেই সন্দৰ্ভত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্বই যি সিদ্ধান্ত লয় মই বিধায়ক হিচাপে মানি ল'ম। এতিয়া কথাটো হ'ল কি, অসম গণ পৰিষদ দল এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটত আছে। চিপাঝাৰ বিধানসভা সমষ্টিৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নে অসম গণ পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিব, এই সিদ্ধান্তটো ল'ব আমাৰ দলৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্বই। ৰাষ্ট্ৰীয় নেতৃত্ব বা ৰাজ্যিক নেতৃত্বই যি সিদ্ধান্ত ল'ব সেইটো আমি মানি চলিব লাগিব দলৰ কাৰ্যকৰ্তা হিচাপে, দলৰ বিধায়ক হিচাপে। কিন্তু নেতৃত্বই যি সিদ্ধান্তই নলওক কিয় চিপাঝাৰ সমষ্টিত বৰ্তমান বিজেপিৰ স্থিতি ভাল। আগন্তুক নিৰ্বাচনত বিজেপি জয়ী হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়কগৰাকীয়ে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰেমিকাক প্ৰলোভনেৰে পলুৱাই আনি ৰঙাঘৰৰ আলহী হ'ল প্ৰেমিক। ভুৱা পৰিচয়েৰে 4 বছৰ পূৰ্বে ফেচবুকত চিনাকি হৈ এগৰাকী যুৱতীক পলুৱাই আনিছিলে তালম্পতে। কিন্তু ক'ত সংঘটিত হৈছে এই ঘটনা, চাওঁ আহক এই ৰিপৰ্ট। প্ৰথমে ফেচবুকৰে চিনাকি আৰু তাৰ পিছত প্ৰেমৰ উন্মাদনাত 2 সন্তানৰ পিতৃয়ে পলুৱাই আনিলে যুৱতীক। পিছে ফেচবুকৰে চিনাকি হোৱা দুৰ্দান্ত প্ৰেমিক এতিয়া ৰঙাঘৰৰ আলহী। প্ৰকৃত পৰিচয় গোপনে ৰাখি বৰপেটাৰ পৰা এগৰাকী যুৱতীক পলুৱাই আনিছিল ইণ্টাছ আলী নামৰ বিবাহিত লোকজনে। ছোৱালীজনী হিন্দু ছোৱালী, মানে বৰপেটাৰ ছোৱালী, আৰু ল'ৰাটো হ'ল মুছলিম ল'ৰা, ইণ্টাজ আলী নামৰ। তাৰ ঘৰ হ'ল লাহৰীঘাট থানা এৰিয়াৰ। সি আল্টিমেটলি বিয়া পতা মানুহ, কিন্তু এই ফেচবুকৰ জৰিয়তে হিন্দু নাম চাম দি ছোৱালীজনীক অলপ প্ৰলোভন কৰি ফচাই দিছিল। কিন্তু ছোৱালীজনীয়ে ইমান গম পোৱা নাছিল, তেওঁ কালিহে গম পালে। বিগত প্ৰায় 4 বছৰ পূৰ্বে ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল বৰপেটাৰ এগৰাকী বৈশ্য উপাধিৰ যুৱতীৰ সৈতে। প্ৰকৃত পৰিচয় গোপনে ৰাখি নিজকে বঞ্চিত বুলি যুৱতীগৰাকীক চিনাকি দিছিল মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বোৱালগুৰি গাঁৱৰ ইমতাজ আলীয়ে। তাৰ পিছৰে পৰা দুয়োৰে মাজত আৰম্ভ হৈছিল প্ৰেম। ফোন আৰু মেছেজৰ জৰিয়তে প্ৰেম নিবেদন চলিল দুয়োৰে মাজত। প্ৰেমৰ উন্মাদনত অৱশেষত যুৱতীগৰাকীক বিয়াৰ প্ৰলোভনেৰে পলুৱাই আনে 2টি সন্তানৰ পিতৃ ইমতাজ আলীয়ে। বৰপেটাৰ পৰা যুৱতীগৰাকীক লৈ জাগিৰোডৰ অলিয়ে গলিয়ে ঘূৰি ফুৰিছিল দুয়ো। 7:45 মানত আমি পেট্ৰলিং কৰি আছিলোঁ এই ৰেল ক্ৰছিঙৰ ওচৰত। বহুত পাব্লিক জমা হ'ল। তাৰ পৰা কোনোবা এজনে ফোন কৰিলে যে ইয়াত এজনী ছোৱালী এটা ল'ৰা ধৰা পৰিছে। তাৰপিছত আমি লগে লগে গ'লোঁ, গৈ তেওঁলোক সোধ-পোছ কৰিলোঁ, কৰি তেওঁলোকক থানাত লৈ আহিলোঁ। দুয়োগৰাকী চাউচলত সন্দেহপূজাত স্থানীয় লোকে সোধা পোছা কৰে আৰু তেতিয়াই ওলাই পৰে উৰহি গছৰ ওৰ। তাৰ পিছতে স্থানীয় লোকে জাগিৰোড আৰক্ষীক চমজাই দিয়ে দুয়োকে। জাগিৰোড আৰক্ষীয়ে যুৱতীগৰাকী পৰিয়ালৰ লোকক চমজাই দিয়াৰ লগতে যোগাযোগ কৰিছে বৰপেটা আৰক্ষীৰ সৈতে। এই সন্দৰ্ভত বৰপেটা আৰক্ষী থানাত গোচৰ ৰুজু হোৱা বুলি জানিবলৈ দিছে জাগিৰোড আৰক্ষীয়ে। এই বিষয়ে আমি বৰপেটা থানাত যোগাযোগ কৰোঁ, তাত এটা কেছ হৈছে বুলি গম পাইছোঁ। হয়তো পুলিচ আহিলে তেওঁক লৈ যাব, বৰ্তমান আমাৰ থানাতে আছে, তেওঁক লৈ যাব। জাগিৰোডৰ পৰা অজয় পাল, নিউজ 18 অসম নৰ্থ ইষ্ট। অনন্য প্ৰতিভা। লকডাউনৰ সময়ছোৱাত নিউজ 18 পোহৰলৈ আনিছে ইটোৰ পিছত সিটোকৈ অনন্য প্ৰতিভা। এইবাৰ এটি চাউলত জাতীয় পতাকা অংকন কৰি চৰ্চালৈ আহিছে যোৰহাটৰ এগৰাকী ছাত্ৰী।
এটি 4mm চাউলত ৰাষ্ট্ৰীয় পতাকা অংকন কৰি দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। সমান্তৰালভাৱে পেলনীয়া সামগ্ৰীত লোকবাদ্যৰ চিত্ৰ আঁকি ইতিমধ্যে আছাম বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিছে ময়ূৰী শইকীয়া নামৰ ছাত্ৰীগৰাকীয়ে। যোৰহাটৰ দেৱীচৰণ মহাবিদ্যালয়ত অধ্যয়নৰত এই ছাত্ৰীগৰাকীৰ ঘৰ যোৰহাটৰ কাকজান দুলীয়া গাঁৱত। সৰুৰে পৰাই ছবি আঁকি ভাল পোৱা ময়ূৰীয়ে নিজৰ একাগ্ৰ সাধনাৰ বলত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে আছাম বুক অফ ৰেকৰ্ডছত। 14 ছেকেণ্ডত 84mm চাউলত জাতীয় পতাকা অংকন কৰি চৰ্চালৈ আহিছে ময়ূৰী। লকডাউনৰ সময়ত যিহেতু ঘৰতে সকলো আবদ্ধ হৈ আছে, সেয়ে মই পেলনীয়া বস্তু বিশেষকৈ বাল্বত অসমৰ যি আমাৰ লোকবাদ্য তাল, পেঁপা, খোল আৰু দবা এইসমূহ অংকন কৰিছোঁ। লগতে ময়ূৰ পক্ষীও অংকন কৰি দেখুৱাইছোঁ। আৰু আমাৰ বিশেষকৈ খুদ চাউল বুলি কয় 4mm চাউলত মই আমাৰ জাতীয় পতাকাখন অংকন কৰিছোঁ। লগতে টেবলেট বা তেনেকুৱা জাতীয় বস্তুটো অংকন কৰি দেখুৱাইছোঁ। এয়া মাথো উদাহৰণহে। অসমৰ চুকে কোণে সিঁচৰিত হৈ আছে এনে বহু প্ৰতিভা। আৰু দীৰ্ঘদিনীয়া লকডাউনৰ সময়ত যেন স্বতঃস্ফূৰ্তভাৱে বিস্ফোৰিত হৈছে ইটোৰ পিছত সিটো প্ৰতিভা। ইতিমধ্যে আছাম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা ময়ূৰীৰ এনে প্ৰতিভাই বহুজনৰে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে। ময়ূৰী কেৱল মাত্ৰ ছবি অংকনে নহয়, আন আন ক্ষেত্ৰতো আছে বিশেষ দখল। গুৰু দুজনাৰ সৃষ্টি বৰগীতত বিশাৰদ লাভ কৰা ময়ূৰীয়ে প্ৰবন্ধ লিখি ইতিমধ্যে অসমৰ বিভিন্ন স্থানত ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। কেমেৰা পাৰ্চন সৌৰভৰ সৈতে মই দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। বৰহোলাৰ জয়ন্ত বৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ নামত চৰকাৰৰ প্ৰশাসন। দুমাহে আগনাবাঢ়িল তদন্ত। পুনৰ উত্তাল হোৱাৰ দিশে আগবাঢ়িছে এতিয়া বৰহোলাৰ পৰিৱেশ। শনিবাৰৰে পৰা আমৰণ অনশনত বহিব জয়ন্ত বৰাৰ মাতৃ। প্ৰহসনত পৰিণত হ'ল নেকি জয়ন্ত বৰাৰ মৃত্যুৰ তদন্তৰ আশ্বাস? দুমাহে প্ৰতিশ্ৰুতিতে থাকিল মন্ত্ৰী অতুল বৰাৰ আশ্বাস। যিয়ে ইনভলভ আছে, সেনাই হওক, পলিটিচিয়ানো যদি আছে বা পুলিচেই থাকক, প্ৰশাসনৰ অন্য ব্যক্তিয়ে থাকক, সকলো তদন্তৰ আওতালৈ আহিব আৰু তদন্তৰ ৰিপৰ্টটো এসপ্তাহৰ ভিতৰত দাখিল কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ। শুকুৰবাৰৰ পৰা আমৰণ অনশনত বহিল জয়ন্ত বৰাৰ মাতৃয়ে। যোৱা 15 জুনত বৰহোলাত সেনা বাহিনীয়ে আৰক্ষীৰ সহযোগত চলোৱা অভিযানৰ পিছতেই ৰহস্যজনকভাৱে মৃত্যু হৈছিল জয়ন্ত বৰা নামৰ যুৱকজনৰ। এই ঘটনাৰ পিছতেই পৰিস্থিতি উত্তাল হৈ পৰিছিল বৰহোলাৰ। জয়ন্ত বৰাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰি এসপ্তাহৰ ভিতৰতেই প্ৰতিবেদন দাখিল কৰা তথা এই ঘটনাৰ সৈতে জড়িত সকলো ব্যক্তিকে উচিত শাস্তি প্ৰদানৰ ব্যৱস্থা লোৱাৰ আশ্বাস দিছিল সেই সময়ত জয়ন্ত বৰাৰ বাসগৃহত উপস্থিত হোৱা মন্ত্ৰী অতুল বৰাই। কিন্তু প্ৰতিশ্ৰুতিৰ মাজতেই যেন সীমাবদ্ধ হৈ থাকিল মন্ত্ৰীৰ আশ্বাসসমূহ। বৰ্তমানলৈকে আয়ুক্ত ললিত গগৈয়ে কৰা তদন্তৰ প্ৰতিবেদনত কি পোৱা হ'ল সেয়াও নাজানে পৰিয়ালৰ লোকে। আনকি জয়ন্তৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো দিয়া হোৱা নাই পৰিয়ালৰ লোকক। 3জন আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছিল যদিও অভিযানৰ নেতৃত্ব লোৱা সেনা বিষয়াৰ ওপৰত লোৱা নহ'ল কোনো ব্যৱস্থা। অৱশেষত চৰকাৰৰ এই প্ৰশাসনত হতাশ হৈ পৰা জয়ন্তৰ মাতৃয়ে শুকুৰবাৰৰ পৰা আমৰণ অনশনত বহি সাব্যস্ত কৰে প্ৰতিবাদ। এই ঘটনাৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰা তথা দোষী বিষয়াক শাস্তি প্ৰদানৰ দাবী তুলিছে জয়ন্তৰ মাতৃয়ে। অন্যথা চৰকাৰে পৰিয়ালক প্ৰদান কৰা আৰ্থিক সাহায্য উভতাই দিব বুলি জানিবলৈ দিয়ে ভুক্তভোগী জয়ন্তৰ মাতৃয়ে। মন্ত্ৰীসকল আহি মোৰ চোতালত যিকেইটা লিখিত হিচাপে
প্ৰতিশ্ৰুতি দিছিলে 7 দিনত দিছিলে, আকৌ 15 দিনত 15 দিন, আজি 65 দিন পাৰ হ'ল, তেতিয়াও দুখীয়া শাস্তি নাপালে। সেইটো কাৰণে মই আজি অমৰ অনশনত বহিছোঁ। সিহঁতি দুখীয়া শাস্তি পালেহে মই মোৰ শান্তি পাম। মই এই কাৰ্যসূচী যেতিয়ালৈকে ন্যায় পাব বুলি চৰকাৰে নকয় তেতিয়ালৈকে মই অনশনত বহিয়ে থাকিম। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাণ দি পৰিয়ালক কোটিপুটি কৰি থৈ গ'ল দিল্লীৰ এগৰাকী কভিড যোদ্ধাই। কৰোনা বিৰোধী যুঁজত সন্মুখৰ পৰা যুঁজ দিয়া দিল্লীৰ এগৰাকী চাফাই কৰ্মীৰ মৃত্যুত পৰিয়ালটোক 1 কোটি টকাৰ সাহায্য আগবঢ়ালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বদান্যতা। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে সাক্ষাৎ কৰিলে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা কভিড যোদ্ধাৰ পৰিয়ালবৰ্গক। চেনিটাইজেশ্যন ৱৰ্কাৰ হিচাপে পৰিচিত ৰাজু নামৰ এই চাফাই কৰ্মীগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেৱল সাক্ষাতেই নহয়, সকলো ধৰণৰ সুবিধা প্ৰদানৰ আশ্বাসৰ লগতে 1 কোটি টকাৰ সাহায্য প্ৰদান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰিয়ালবৰ্গক সাক্ষাৎ কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ৰাজু এগৰাকী কভিড যোদ্ধা। যি সময়ত কৰোনা ভাইৰাছৰ আতংকৰ সৃষ্টি হৈছিল, সেই সময়ছোৱাত ঠায়ে ঠায়ে চেনিটাইজেশ্যনৰ কাম কৰিছিল ৰাজুৰ দৰে আৰু বহুতো কৰ্মীয়ে, আৰু আক্ৰান্ত হৈছিল মাৰাত্মক কভিড পজিটিভত। কোভিড-19ত আক্ৰান্ত হৈ মৃত্যুক সাৱটিবলগীয়া হোৱা কেৱল ৰাজুৱে নহয়, আৰু 30জনকৈ কৰ্মীৰ ইতিমধ্যে মৃত্যু হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰবাসীৰ বাবে এটা লজ্জাজনক খবৰ। অধিক লেতেৰা চহৰলৈ পৰিণত গুৱাহাটী মহানগৰী। কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ অধীনত স্বচ্ছ সৰ্বেক্ষণ 2020ৰ তালিকাত দেশৰ ভিতৰত 356 নম্বৰ স্থানত আছে গুৱাহাটী। এই প্ৰতিবেদন আগবঢ়াই প্ৰাইম টাইম 18ৰ পৰা বিদায় লৈছো। নমস্কাৰ। স্বচ্ছ সৰ্বেক্ষণ 2020 ভাৰত চৰকাৰৰ অধীনস্থ স্বচ্ছ ভাৰত অভিযানৰ অধীনত স্বচ্ছ সৰ্বেক্ষণ 2020ৰ বাবে ৰাজ্যৰ দুখনকৈ নগৰ ক্ৰমে যোৰহাট আৰু তেজপুৰে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে। কিন্তু তাৰ বিপৰীতে অতি পুতৌজনক গুৱাহাটী মহানগৰীৰ স্থান। হয়, স্বচ্ছ সৰ্বেক্ষণ 2020ৰ 356 নম্বৰ স্থানলৈ অৱনমিত গুৱাহাটী। কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ সৰ্বেক্ষণ 2020 গুৱাহাটী মহানগৰবাসীৰ বাবে এটা অতি লজ্জাজনক খবৰ। কৌন্দৰ্য চহৰৰ তালিকাত অতি লজ্জাজনকভাৱে 356 নম্বৰ স্থানলৈ অৱনমিত হ'ল উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী। হয়, উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ তথা ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ কদৰ্য ৰূপ প্ৰকাশ পালে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। গুৱাহাটীৰ উন্নয়নৰ ঢাক ঢোল বজাই থকা বিভিন্ন অভিলাষী আঁচনি হাতত লোৱাৰ পাছতো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত পুনৰ অৱনমিত হ'ল গুৱাহাটীৰ স্থান। পৌৰ নিগম আৰু পৌৰসভাসমূহৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত বিশেষকৈ দেখিব পোৱা গ'ল গুৱাহাটী মহানগৰীৰ যি স্থান, সেই স্থানে পুনৰবাৰ সূচালে যে মহানগৰীখন কিমান প্ৰকৃততে কদৰ্য আৰু লেতেৰা সেয়া স্পষ্টকৈ প্ৰমাণ হৈছে। ইয়াৰ পূৰ্বে আমি স্বচ্ছ সৰ্বেক্ষণৰ যি সমীক্ষা আছিলে, সেই সমীক্ষা তথা মহানগৰীৰ ফলাফল যথেষ্ট ইয়াতকৈ ভাল আছিলে, কিন্তু দেখিব পোৱা গৈছে এইবাৰ কোনো ধৰণৰ আশাপ্ৰদ ফলাফল নহয়, যে গুৱাহাটী মহানগৰীৰ ক্ৰমান্বয়ে ইয়াৰ এই স্থান হেৰুৱাইছে। আৰু দেখিব পোৱা গৈছে যে মহানগৰীখন এই ফলাফলৰ আঁৰত যে মহানগৰীৰ কিন্তু দেখিব পোৱা গৈছে চাফ চিকুণৰ নামত বা মহানগৰীখন সুৰক্ষাৰ নামত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি থকা হ'ল। প্ৰতিটো ৱাৰ্ডে ৱাৰ্ডে পৌৰ নিগমৰ তৰফৰ পৰাও ইয়াত বিভিন্ন ধৰণৰ অভিযান চলোৱা দেখিবলৈ পোৱা গ'ল, কিন্তু সেই অভিযানসমূহ সঁচা অৰ্থত যেন মহানগৰবাসীত কাৰ্যকৰী নহ'ল। গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ বাবে লোৱা সকলো আঁচনি যেন ফুটুকাৰ ফেনত পৰিণত হ'ল, তাকেই যেন উদঙাই দিলে এই সমীক্ষাই। গুৱাহাটী পৌৰ নিগমৰ অধীনত বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছিল, কিন্তু সেই আঁচনিসমূহ কাৰ্যক্ৰম নকৰাৰ বাবে আজি এনেধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে বা অৱনমিত হ'বলগীয়া অৱস্থাৰ সন্মুখীন হৈছে। স্বচ্ছ সৰ্বেক্ষণ 2020ৰ এই সমীক্ষাত গুৱাহাটীয়ে স্ক'ৰ কৰিলে 1329।
কেৱল গুৱাহাটীয়ে নহয়, এই তালিকাত অন্তৰ্ভুক্ত হৈছে অসমৰ আন এখন গুৰুত্বপূৰ্ণ চহৰৰ নাম। হয়, মধ্য অসমৰ নগাঁৱৰ নাম অন্তৰ্ভুক্ত হৈছে এই তালিকাত। গুৱাহাটীকো চেৰ পেলাই ৩৫৮ নম্বৰ স্থানত অন্তৰ্ভুক্ত হৈছে নগাঁৱৰ নাম। গুৱাহাটীৰ পিছতে কদৰ্য তথা লেতেৰা চহৰৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'ল নগাঁৱৰ। 1304.20 স্ক'ৰ কৰি তালিকাৰ ৩৫৮ নম্বৰ স্থানত নগাঁও। নগাঁও গুৱাহাটীৰ পাছতেই কদৰ্য তালিকাত নাম অন্তৰ্ভুক্ত হ'ল অসমৰ আন এখন গুৰুত্বপূৰ্ণ চহৰৰ। ৩৫৩ নম্বৰ স্থানত অন্তৰ্ভুক্ত হ'ল ডিব্ৰুগড়ৰ নাম। 1369.70 স্ক'ৰ কৰি ৩৫৩ নম্বৰ স্থানলৈ অৱনমিত হ'ল ডিব্ৰুগড়। উত্তৰ পূৰ্বাঞ্চলক সামৰি কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ সৰ্বেক্ষণ 2020 হয়, আৰু এই স্বচ্ছ সৰ্বেক্ষণ 2020ত ইতিমধ্যে আমি জনাইছোঁ কদৰ্য চহৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো চহৰৰ নাম। যদিহে আমি চাওঁ উত্তৰ পূৰ্বাঞ্চলৰ আন কেতবোৰ চহৰৰ নাম, তাৰ ভিতৰত আছে মেঘালয়ৰ ৰাজধানী শ্বিলং। হয়, শ্বিলঙৰ নাম অন্তৰ্ভুক্ত হৈছে কদৰ্য চহৰৰ তালিকাত, আৰু এই সমীক্ষা চলোৱা হৈছিল 10 লাখৰ তলৰ জনসংখ্যাৰ চহৰসমূহৰ ওপৰত, আৰু তাৰ ভিতৰত শ্বিলঙৰ নাম অন্তৰ্ভুক্ত হৈছে কদৰ্য চহৰৰ তালিকাত। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু শ্বিলঙো কদৰ্য তালিকাত অন্তৰ্ভুক্ত হৈছে। আৰু তাৰ পিছতে যদি চাওঁ আমি অৰুণাচলৰ ৰাজধানী চহৰ ইটানগৰো অন্তৰ্ভুক্ত হৈছে কদৰ্য তালিকাত, আৰু তাৰ লগতে নাগালেণ্ডৰ ব্যৱসায়িক চহৰ ডিমাপুৰ অন্তৰ্ভুক্ত হৈছে কদৰ্য চহৰৰ তালিকাত।